যে ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰিছিল আমাৰ 1947 চন আমি বৰ্তমান সময়খিনিত আমি ৭৫ বছৰ ইতিমধ্যে অতিক্ৰম কৰিছোঁ। পৰৱৰ্তী 2047 চনত আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা 100 বছৰ পূৰ্ণ হ'ব আৰু এই 100 বছৰ পূৰ্ণ হোৱাৰ লগে লগে বিশ্বৰ ইতিহাসত ভাৰতবৰ্ষই যাতে এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ হিচাপে যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সৰ্বতো প্ৰকাৰে এক কৰ্মযজ্ঞৰ সূচনা কৰিছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ গ্ৰাম্য অৰ্থনীতিৰ পৰা আৰম্ভ কৰি আৰু উন্নয়নৰ ক্ষেত্ৰখনত বিভিন্ন বিভাগৰ জৰিয়তে আমাৰ ৰাজ্যক উপকৃত কৰিবৰ বাবে আমাৰ আৰ্থিক ব্যৱস্থাটোক আগুৱাই লৈ যোৱাৰ বাবে অহৰহ নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে। যোৱা সময়খিনিত আজি মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই এক অভিলাষী আঁচনি। বহুতে ভাবিছিলে যে ভোট আদায় কৰাৰ এক প্ৰতিশ্ৰুতি, কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল যিসকল মহিলাই আমাৰ বিভিন্ন বেংক বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোন লৈছিলে সময়মতে আদায় দিব পৰা নাছিলে, যিটো সময়ত সেই মহিলাসকলৰ চৌকাৰ গেছ চিলিণ্ডাৰটো বেচিব লগা হৈছিলে, কোনোবাই ফ্ৰিজটো বেচিব লগা হৈছিলে, কোনোবাই মানসিক অন্তৰ্দ্বন্দ্বত আত্মহত্যা কৰিবলগীয়া চাই পৰিৱেশৰ সৃষ্টি হৈছিলে। আজি সেই সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইসকল মহিলাক এই ক্ষুদ্ৰ ঋণৰ পৰা মুক্তি দিবৰ বাবে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই ব্যৱস্থা কৰিলে, যাৰ ফলত অসমৰ লক্ষ লক্ষ মহিলা উপকৃত হ'ল আৰু আগন্তুক সময়খিনিত আমাৰ আৰ্থিক ব্যৱস্থাটোক আগুৱাই লৈ যাবৰ বাবে আমাৰ মহিলাসকল আগুৱাই আহিবলৈ সক্ষম হ'ব। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা উপলব্ধি কৰিছে, যদি গ্ৰাম্য সমাজৰ অৰ্থনীতিৰ ধৈৰ্যবাহী এই মহিলাসকলক যদি আমি সঠিকভাৱে সন্মানজনকভাৱে যদি অৰ্থনৈতিক দিশত যদি আমি আগুৱাই নিব নোৱাৰোঁ তেনেহ'লে এখন সমাজৰ এটা জাতিৰ আৰ্থিক অৱস্থা কেতিয়াও শক্তিশালী হ'ব নোৱাৰে। আৰু সেইকাৰণে মহিলাসকলক আজি উদগনি যোগাবৰ বাবে আৰ্থিকভাৱে আগুৱাই লৈ যাবৰ বাবে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি গ্ৰহণ কৰা হৈছে। আজি আমাৰ DSC যিটো আমাৰ উদ্যোগ বিভাগৰ জৰিয়তে আমাৰ আচাৰ উৎপাদনৰ ক্ষেত্ৰত আমাৰ বিভিন্ন কিছুমান আজি অভিলাষী আঁচনি লৈছে, যি এই আঁচনিসমূহ আমাৰ মহিলাসকলৰ মাজৰ কথা কোৱা হৈছে। বহু সময়ত আমাৰ ঢাৰি গাঁও পঞ্চায়তে হওক ৰহা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ আমাৰ বহু মহিলা বা তেনেকৈ লোকসকল যায় যে আমাৰ ৰেচন কাৰ্ডখন নাই। ৰেচন কাৰ্ডখন সমানে আধাৰ কাৰ্ডখনৰ নিচিনা এটা গুৰুত্বপূৰ্ণ বিষয়। যদি ৰেচন কাৰ্ডখন নাথাকে তেনেহ'লে আপোনালোকে প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ডখন আপোনালোকে পাবলৈ উপলব্ধ হ'বলৈ কেতিয়াও সমৰ্থ নহয়। আজি প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড যিখন ইমান গুৰুত্বপূৰ্ণ এখন কাৰ্ড, য'ত বছৰি সেই পৰিয়ালটোৰ 5 লাখ টকালৈকে চিকিৎসা বীমা চৰকাৰে বহন কৰে, চিকিৎসা খৰচ চৰকাৰে বহন কৰে। আজি এনেকুৱা কিছুমান পৰিৱেশ আমি দেখিছোঁ যে কেতিয়াবা দুৰ্ঘটনাজনিত হ'ল, কেতিয়াবা ঘৰখনৰ মূল মানুহজনৰ যেতিয়া বেমাৰ আজাৰ হয় বা পৰিয়ালটোৰ কোনো সদস্যৰ যেতিয়া বেমাৰ আজাৰ হয়, আজি চিকিৎসা কৰিবলৈ যাওঁতে সেই পৰিয়ালটোৰ মাটি বাৰীৰ পৰা আৰম্ভ কৰি গৰু ছাগলীলৈকে এক অৱস্থা নাইকিয়া এটা অৱস্থা সৃষ্টি হয়। আজি এই কাৰ্ডখন যদি থাকে, আজি আমাৰ চৰকাৰী বিভিন্ন চিকিৎসালয়তে হওক বা আমাৰ চৰকাৰৰ দ্বাৰা স্বীকৃতি